হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু যিহেতু ঠাণ্ডা গৰম এনেকুৱা অৱস্থা হৈছে, সকলোৰে জ্বৰ কাহ এনেকুৱা। আজি মই বনাম ৰাধা পল্লৱী। ৰাধা পল্লৱী কেনেকৈ বনায় সেইটো দেখুৱাম। আগতে মই মটৰ একাপ এনেকৈ মুটি লৈছোঁ। ইয়াত দেখিছে এনেকৈ পিচি লৈছোঁ। ইয়াতে মই দিছোঁ এটা জলকীয়া, লগতে নিমখ আৰু জলকীয়া এটা দিলোঁ, আদা দিলোঁ। এয়া চাই থাকক কি কৰিম। মই ইউজ কৰিছোঁ ছানফ্লাৱাৰ তেল। এইবাৰ দিম মই হিং, এইবাৰ দিম মই নিমখ। নিমখ মই আগতে অকণমান দিছোঁ। লগতে অকণমান চেনি এনেকৈ। এই গুড়িটো হৈছে কি, এইটো হৈছে জিৰা আৰু শুকান জলকীয়া। সেইটোকে মই অকণমান ৰ'ষ্ট কৰি লৈছোঁ। লৈ পেলাই এনেকৈ মই বটি লৈছোঁ মিহি কৰি। এইটোও দিম মই ইয়াতে। তাৰপিছত এনেকৈ মই মিলাই ল'ম গোটেইখিনি। এইবাৰ মই দিম এয়া চাটো। চাটোতো কি বস্তু জানেনে? চাটোতো হ'ল আপোনাৰ বুটৰ দালি যে আছে, বুটৰ দালিটোকে অকণমান ৰ'ষ্ট কৰি সেইটোকে যদি গুড়া কৰি পেলাই আপুনি এনেকৈ থৈ দিয়ে, তেতিয়াহ'লে এইটো চাটো হৈ যায়। আৰু কিনিবলৈও পায় চাটো, যেনেকুৱা আমি বুট ভাজা খাওঁ সেইটোৰে বনায়। এয়া হ'ল এয়া চাটো। এইটো মই ইয়াতে দিম। লগতে মই চাটো মিলাই দিলোঁ এনেকৈ। এই চামুচেৰে মই 3 চামুচ দিলোঁ। তিনি চামুচ দিছোঁ, মই আকৌ 2 চামুচ দিম ইয়াতে। এনেকৈ মিলোৱাৰ পিছত অকণমান নিমখটো টেষ্ট কৰি চাব। মোৰ নিমখটো ঠিকে আছে। আপোনালোকে অকণমান টেষ্ট কৰি চাব। যদি নিমখ আপোনালোকে বেছি খায় তেতিয়াহ'লে দিব নিজৰ আন্দাজ হিচাপে। এইবাৰ আমি এইটো নুমাই থৈ দিম। ৰেডি হৈ গৈছে একেবাৰে। এইবাৰ মই লৈছোঁ ইয়াতে অকণমান চেনি আৰু লগতে লৈছোঁ নিমখ। এনেকৈ নিমখ লৈছোঁ এচামুচ। লগতে লৈছোঁ ময়দা। লগতে লৈছোঁ তেল।
এয়া দেখিছে ময়দাখিনি মাৰি হৈ গৈছে, মাখা হৈ গ'ল। এইবাৰ এইটোকে ভাল কৰি ঢাকি থৈ দিম অকণমান সময়ৰ কাৰণে। এয়া দেখিছে আলু বইল কৰি থোৱা, আৰু ইয়াতে এই যে বুট, ডাঙৰ কাবলি বুট, এইটো লগতে আছে আদা, শুকান আদা গুড়া কৰি লৈছোঁ, আৰু টমেটোৰ পিউৰি। এইবাৰ দিম মিঠাতেল। এইবাৰ দিম মই তেজপাত, শুকান জ্বালা, লগতে জিৰা। নিমখ 2 চামুচ, হালধি 1 চামুচ, জিৰা গুড়া, ধনিয়া গুড়া, জলকীয়া গুড়া 2 চামুচ। এইবাৰ মিলাই ল'ম চববিলাক। আলুখিনি মই অকণমান ফ্ৰাই কৰি ল'ম এনেকৈ। আলুখিনি মই হালকা ভাজি লৈছোঁ এনেকৈ, ঢালি দিলোঁ। এয়া ইয়াতে পানী দি দিলোঁ মই এনেকৈ। এনেকৈ মই পুৰি বনাম এইবাৰ। ৰাধা পল্লৱীৰ লগত খাবৰ কাৰণে আলু দমখিনি ৰেডি হৈ গৈছে। এইবাৰ মই ধনিয়া পাতা দিম, দি পেলাই নমাই দিম। একেবাৰে ৰেডি। ইয়াত দেখিছে, গেছটো নমাই দিলোঁ, একেবাৰে ৰেডি হৈ গৈছে। ইয়াতে মই বনাইছোঁ পুৰি, ইপিনে এয়া আছিল ৰাধা পল্লৱী আলুৰ দম। দেখা পাইছে, দেখিবলৈ ধুনীয়া লাগিছে, খাওঁ খাওঁ লাগিছে। মোৰ যদি এই ভিডিঅ'টো ভাল লাগি থাকে অকণমান লাইক কৰি দিব, আৰু যেনেকৈ মই বনাইছোঁ সেনেকৈ বনাই চাবচোন। ভাল লাগিলে লাইক কৰিব দেই। এইবাৰ খাবলৈ বহোঁগৈ।